অহা ৩১ জানুৱাৰী ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশন। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ মূল আকৰ্ষণ হ'ব সাংস্কৃতিক শোভাযাত্ৰা। ১ ফেব্ৰুৱাৰীত হ'বলগীয়া এই শোভাযাত্ৰাত সাহিত্য সভাৰ সভাপতিৰ লগতে ভিন্ন জনগোষ্ঠীৰ সাহিত্য সংগঠনৰ সভাপতিসকলক লগত লৈ অনুষ্ঠিত হ'ব এই শোভাযাত্ৰা। ৩১ জানুৱাৰীত মূল তোৰণ আৰু বিভিন্ন সমন্বয় ক্ষেত্ৰ উদ্বোধনৰ লগতে অনুষ্ঠিত হ'ব ২০২৫-২৫ৰ পৰা ২০২৭ বৰ্ষৰ চতুৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন। ১ ফেব্ৰুৱাৰীত সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে প্ৰতিনিধি সভা আৰু সাংস্কৃতিক সমাৱেশ অনুষ্ঠিত হ'ব ২ ফেব্ৰুৱাৰীত। ২ ফেব্ৰুৱাৰীত দিনৰ ১ বজাত মুকলি অধিৱেশনৰ লগতে ৩ ফেব্ৰুৱাৰীত পুৱা ১০ বজাত অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন, কবি সন্মিলনীকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বাকৰিত আৰু জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ কাৰ্যসূচীত বিভিন্ন দেশ-বিদেশত থকা শাখা সাহিত্য সভাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। শংকৰদেৱ কলাক্ষেত্ৰত এক সংবাদমেলযোগে এই কথা সদৰি কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। সকলো জনগোষ্ঠীক আমি একতাৰ দোলেৰে বান্ধি ৰাখিবৰ কাৰণে আমাৰ এইবাৰ অভিযান আৰম্ভ হ'ব। গুৱাহাটীৰ অধিৱেশনৰ শোভাযাত্ৰায়ো এটা বাৰ্তা দিব লাগিব। এইবাৰ অসম সাহিত্য সভাৰ সভাপতি মহোদয়ৰ লগত অসমৰ বিভিন্ন জনজাতি জাতি জনগোষ্ঠীৰ সাহিত্য সভাৰ সভাপতিসকলক একেলগে আমি শোভাযাত্ৰাটোত লৈ যাব বিচাৰিছোঁ। শোভাযাত্ৰাটোৰ নাম ৰাখিম আমি অসমীয়া জাতিৰ শোভাযাত্ৰা। অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনখানি এইবেলি শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ চৌহদত ৩১ জানুৱাৰীৰ পৰা ১, ২, ৩ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। গ্ৰন্থমেলা আৰু শিক্ষা উৎসৱ আমি অনুষ্ঠিত কৰিম। লগত আমাৰ ৭ ভনীৰ হাত থাকিব। আৰু এই গ্ৰন্থমেলা আৰু শিক্ষা উৎসৱ ২৭ তাৰিখে শুভ উদ্বোধন হোৱা অনুষ্ঠান উদ্বোধন কৰিব অসমৰ মহামহিম ৰাজ্যপাল শ্ৰী লক্ষণ প্ৰসাদ আচাৰ্য মহোদয়। এই শিক্ষা উৎসৱত অসমৰ বাহিৰৰ ৫০খনতকৈও অধিক বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিব। তাৰোপৰি আমাক জনমতে ৬০খনতকৈও অধিক কাৰিকৰী শিক্ষানুষ্ঠান অসমৰ বাহিৰৰ পৰা আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।